নমস্কাৰ ষ্টাডি ৰেছফুলি ইউটিউব চেনেলটোলৈ আটাইকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি টেন্সৰ ব্যৱহাৰ আৰু ৰুলছ সম্পৰ্কে কিছু কথা শিকিম। বলা এতিয়া দেৰি নকৰি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। Rules of tenses help one to understand how to correctly use the different tenses in a sentence. অৰ্থাৎ টেন্সৰ নিয়মবোৰে বাক্য এটাত বিভিন্ন ধৰণৰ টেন্সবোৰ কেনেদৰে সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে বুজাত সহায় কৰে। It helps us not to do grammatical mistakes. ই আমাক ব্যাকৰণগত ভুল নকৰাত সহায় কৰে। Use of tenses help us to know when an event or action has occurred. টেন্সৰ ব্যৱহাৰে আমাক ঘটনা বা কাৰ্য এটা কেতিয়া ঘটিছে জনাত সহায় কৰে। ইয়াৰ পিছত আমি টেন্সৰ ভাগবোৰৰ বিষয়ে আলোচনা কৰিম। Tenses can be divided into three parts. টেন্সক মুখ্য তিনিটা ভাগত ভগোৱা হয়। 1. Present tense বা বৰ্তমান কাল। 2. Past tense বা অতীত কাল। 3. Future tense বা ভৱিষ্যৎ কাল। উপৰোক্ত তিনিটা কালৰ প্ৰতিটোক উপ অংশত বিভক্ত কৰিব পাৰি। এই উপ অংশবোৰ হ'ল 1. Simple, 2. Continuous, 3. Perfect, 4. Perfect continuous. এইখিনিতে তোমালোকক এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে তিনিওটা মুখ্য টেন্স বা কালক আকৌ চাৰিটাকৈ সাব পাৰ্টছত বা ভাগত ভগোৱা হয়। মাই ডিয়াৰ ষ্টুডেণ্টছ, এই ভিডিঅ'টোত আমি উদাহৰণৰ দ্বাৰা বাক্যত টেন্সৰ ব্যৱহাৰৰ নিয়মবোৰ স্পষ্ট আৰু বিতংভাৱে আলোচনা কৰিম। পোনপ্ৰথমে আমি প্ৰেজেণ্ট টেন্সলৈ আহিছোঁ। সাধাৰণ সত্য অভ্যাসগতভাৱে সম্পাদন কৰা কাৰ্য বা বৰ্তমান চলি থকা অৱস্থা বুজাবলৈ প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ কৰা হয়। এতিয়া আমি শিকিম চিম্পল প্ৰেজেণ্ট বা প্ৰেজেণ্ট ইনডিফিনিটৰ ৰুলছ। ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকে ইয়াত দুটা কলম বা ভাগ দেখিছা, এটা ছিংগুলাৰ আৰু আনটো প্লুৰেল। যিহেতু দুয়োটাতে নিয়মবোৰ বেলেগ বেলেগ হয়, আমি টেন্সৰ ব্যৱহাৰ ছিংগুলাৰ আৰু প্লুৰেল দুয়োটাতে শিকিম। প্ৰথমতে ছিংগুলাৰলৈ আহিছোঁ। ৰুলছ subject plus V1 plus S/ES plus object. Example, the boy sings a song. বাক্যটোলৈ মন কৰা, ইয়াত সাবজেক্ট হৈছে বয় বা ল'ৰা যিটো একবচন। ভাৰ্ব বা ক্ৰিয়া হৈছে sing. sing ক্ৰিয়া বা ভাৰ্বৰ লগত s যোগ হৈ sings হৈছে আৰু তাৰ পিছত অবজেক্ট song ব্যৱহাৰ কৰা হৈছে। এতিয়া আমি আহিছোঁ প্লুৰেললৈ। ৰুল সাবজেক্ট প্লাছ V1 প্লাছ অবজেক্ট। এক্সাম্পল, দ্য বয়জ চিং এ ছং। ইয়াত সাবজেক্ট হৈছে ল'ৰাবোৰ যিটো বহুবচন হয়। V1 বা ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আৰু অবজেক্টত কোনো পৰিৱৰ্তন কৰা হোৱা নাই। ডিয়াৰ ষ্টুডেণ্টছ, মই আগৰ ভিডিঅ'ত তোমালোকক ভাৰ্বৰ তালিকা এখন দিছোঁ, তোমালোকে প্লেলিষ্টত গৈ চাই ল'বা। লগতে এটা কথা মনত ৰাখিবা, টেন্স শিকিবলৈ হ'লে ভাৰ্ব বা ক্ৰিয়াৰ ফৰ্মবোৰ শুদ্ধকৈ জানিবই লাগিব। ফৰ্ম বুলি কোৱাৰ লগে লগে ভাৰ্ব এটাৰ প্ৰেজেণ্ট, পাষ্ট, পাষ্ট পাৰ্টিচিপল আৰু ING ফৰ্মক বুজোৱা হৈছে। যেনে ইয়াত মই চিং ভাৰ্বটো লৈছোঁ। চিং হৈছে প্ৰেজেণ্ট ফৰ্ম, চেং হৈছে পাষ্ট ফৰ্ম, চাং হৈছে পাষ্ট পাৰ্টিচিপল ফৰ্ম আৰু ছিংিং হৈছে ING ফৰ্ম। বৰ্তমান কালৰ তৃতীয়টো সাব পাৰ্ট হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ। ৰুল সাবজেক্ট প্লাছ is/am/are প্লাছ V1 প্লাছ ING প্লাছ অবজেক্ট। বৰ্তমানত ঘটি থকা কোনো এটা কাম বুজাবলৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰা হয়। এক্সাম্পল, she is eating food, মানে তাই বা তেওঁ খাদ্য খাই আছে। এই বাক্যটোত সাবজেক্ট হৈছে she আৰু is হৈছে হেল্পিং ভাৰ্ব, যিটো বাক্যটোৰ মেইন ভাৰ্ব ইটৰ আগত ব্যৱহাৰ কৰা হৈছে। লগতে ইটৰ পিছত ING যোগ কৰি অবজেক্ট ফুড লিখা হৈছে। তোমালোকক মই হেল্পিং ভাৰ্বৰ কেইটামান উদাহৰণ দিছোঁ। am, is, are, was, were, being, been, will be, has, have, had, having, will have, does, do, did, will do, etc. যেনেকে আমি ইজৰ সহায় লৈ বাক্য সাজিছোঁ, ঠিক তেনেকে আমি am আৰু are এই দুবিধ হেল্পিং ভাৰ্ব ব্যৱহাৰ কৰিও বাক্য সাজিব পাৰোঁ। এক্সাম্পল, I am eating food, they are eating food. ডিয়াৰ ষ্টুডেণ্টছ, এটা কথা লক্ষ্য কৰা, এমৰ আগত
ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ বহে আৰু আৰৰ আগত ছেকেণ্ড পাৰ্চন ছিংগুলাৰ বা প্লুৰেল আৰু থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ বহে টেন্স শিকোঁতে তোমালোকে ইংৰাজীত নাম্বাৰ আৰু পাৰ্চন ভালদৰে জানিব লাগিব নাম্বাৰ হৈছে ছিংগুলাৰ আৰু প্লুৰেল আনহাতে পাৰ্চন হৈছে ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন যদি তোমালোকে নাম্বাৰ আৰু পাৰ্চনৰ ওপৰত এক্সট্ৰা ভিডিঅ' বিচৰা কমেণ্ট বক্সত কমেণ্ট কৰিবা এতিয়া আমি আহিছোঁ 1ৰ চি লৈ প্ৰেজেণ্ট পাৰফেক্ট টেন্স প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ক্ষেত্ৰতো আমি ছিংগুলাৰ আৰু প্লুৰেল দুয়োটাৰে ৰুলছ আলোচনা কৰিম প্ৰেজেণ্ট পাৰফেক্ট টেন্সে বৰ্তমানৰ এইমাত্ৰ হোৱা কামবোৰ বা কাৰ্যবোৰ বুজায় কেতিয়াবা বৰ্তমানত অগাপিছাকৈ হোৱা দুটা কাৰ্য বুজাবলৈও প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ কৰা হয় এতিয়া আহিছোঁ ৰুলছলৈ ছিংগুলাৰৰ কাৰণে ৰুল হৈছে ছাবজেক্ট প্লাছ হেজ প্লাছ V3 প্লাছ অবজেক্ট এক্সাম্পল হি হেজ ক্লিনড দ্য প্লেট ইয়াত হি হৈছে ছাবজেক্ট হেজ হৈছে হেল্পিং ভাৰ্ব আৰু ক্লিনড হৈছে ভাৰ্বৰ থাৰ্ড ফৰ্ম বা V3 আৰু প্লেট হৈছে অবজেক্ট ঠিক তেনেকৈ আমি প্লুৰেলৰ ৰুললৈ আহিছোঁ ছাবজেক্ট প্লাছ হেভ প্লাছ V3 plus object. Example, they have cleaned the plates. ইয়াত they হৈছে subject, have হৈছে helping verb আৰু cleaned হৈছে ভাৰ্বৰ থাৰ্ড ফৰ্ম লগতে plates হৈছে object. Next আমি আহিছোঁ present perfect continuous tenseলৈ ইয়াতো আমি singular আৰু plural দুটাই কৰিম present perfect continuous tense আগতে আৰম্ভ হৈ এতিয়ালৈকে চলি থকা কাৰ্য বুজাবলৈ ব্যৱহাৰ কৰা হয় এতিয়া আমি ছিংগুলাৰৰ ৰুললৈ আহিছোঁ ছাবজেক্ট প্লাছ হেজ বিন প্লাছ V1 প্লাছ ing প্লাছ অবজেক্ট এক্সাম্পল শ্বি হেজ বিন প্ৰেক্টিচিং সিন্স মৰ্নিং এই বাক্যটোত শ্বি হৈছে ছাবজেক্ট হেজ বিন হৈছে হেল্পিং ভাৰ্ব V1 প্ৰেক্টিছৰ লগত ing যোগ কৰা হৈছে আৰু শেষত অবজেক্ট সিন্স মৰ্নিং ব্যৱহাৰ কৰা হৈছে এতিয়া আমি আহিছোঁ প্লুৰেলৰ ৰুললৈ ছাবজেক্ট প্লাছ হেভ বিন প্লাছ V1 প্লাছ ing প্লাছ অবজেক্ট এক্সাম্পল দে হেভ বিন প্ৰেক্টিচিং সিন্স মৰ্নিং এই বাক্যটোত দে হৈছে ছাবজেক্ট হেভ বিন হৈছে হেল্পিং ভাৰ্ব আৰু ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম বা V1ৰ লগত ing যোগ কৰা হৈছে V1 হৈছে প্ৰেক্টিছ আৰু শেষত সিন্স মৰ্নিং অবজেক্ট ব্যৱহাৰ কৰা হৈছে আজিলৈ এইখিনিয়ে পৰৱৰ্তী ভিডিঅ'ত আমি ৰৈ যোৱা অংশখিনি আলোচনা কৰিম কিপ ৱাচিং সাবস্ক্ৰাইব টু মাই চেনেল গিভ এ বিগ থাম্বছ আপ আই এম সাইনিং অফ ফৰ টুডে থেংক ইউ